দেব সবাইকে দেব সবাইকে অসমখনৰ আইন শৃংখলা ৰক্ষা কৰাত আচলতে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে নেকি? এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে প্ৰথমতে স্বীকাৰ কৰিব লাগে। যি সময়ত এখন নিৰ্বাচিত চৰকাৰ আছে, গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজেই আছে, আৰু যি সময়ত অসম আৰক্ষী আছে, BSF আছে, CRPF আছে, আৰ্মি আছে, ভাৰতৰ গৃহ বিভাগ আছে, তেনে সময়ত এখন ৰাজ্যত মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে মানুহৰ হাতে হাতে মৰণাস্ত্ৰ দিয়া কাৰ্যটো কোনো পদ্ধতিতে গ্ৰহণযোগ্য নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণে কৈছে যে অসমীয়া জাতি ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰ হাতত তুলি ল'বই লাগিব, বিশ্বত কোনো দেশতে কোনো জাগাতেই আচলতে কোনো জাতিক ৰক্ষা কৰিবৰ কাৰণে অস্ত্ৰৰ প্ৰয়োজন নাই। অস্ত্ৰ য'ত য'ত দিছিলে, অস্ত্ৰ য'ত য'ত মানুহৰ হাতত আছিলে, তাতেই আচলতে মানুহৰ ধ্বংসৰ পথলৈ গৈছে, তাতেই অস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে জাতি এটা ৰক্ষা কৰিবৰ কাৰণে ইয়াত আমি সকলোৱে অসমীয়া জাতি, শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ, ভৈয়াম, ব্ৰহ্মপুত্ৰ, বৰাক সকলোতে আমি একেলগে অসমীয়া জাতি। গতিকে ইয়াত একাংশক অস্ত্ৰ দিব, একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে অস্ত্ৰ লাগিব, এইবোৰ কথা বতৰা কৈ আচলতে মই ভাবোঁ যে আমাৰ মাজতে এটা ভুল বুজাবুজি সৃষ্টি কৰাৰ এটা অপচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে।